নগাঁও জিলাৰ ডিমৌ চাৰিআলিত স্থাপিত চিহ্নপথ আৰ্ট স্কুলৰ দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তদুপলক্ষে পুৱা পতাকা উত্তোলন কৰে শিক্ষানুষ্ঠানখনৰ সভাপতি নীলিম কুমাৰ বৰদলৈ আৰু বন্তি প্ৰজ্বলন কৰে তিৱা স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যুৎ কুমাৰ বৰদলৈয়ে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা আটকধুনীয়া চিত্ৰ প্ৰদৰ্শনীৰ দুৱাৰ উন্মোচন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰচাৰ কোষৰ আহ্বায়ক কল্যাণ কুমাৰ বৰাই। কংকন নাথে আঁতৰা অনুষ্ঠানটোত চিহ্নপথ আৰ্ট স্কুলৰ অধ্যক্ষ লক্ষীনাৰায়ণ বৰা, সম্পাদক শানু ডেকা, জ্যেষ্ঠ শিক্ষক বিপ্লৱ দেৱ, শিক্ষয়িত্ৰী চিন্ময় ডেকা, নিহাজ্যোতি বৰা, বিষ্ণু শইকীয়া, ৰাতুল হাজৰিকা, উমাকান্ত শইকীয়া, অমৃত প্ৰবণ শৰ্মা, অদিতি দাস, নমিতা ফুকন হাজৰিকা, চন্দনা ডেকা, কনকলতা দাস, উৎপল ডেকা আদিৰ লগতে অভিভাৱকসকল উপস্থিত থাকে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বতদ্ৰা লাইভ। আশা কৰিছোঁ আমাৰ অভিভাৱকসকলক আৰু উদ্যোক্তাসকলক আৰু আমি অঞ্চলৰ ৰাইজকো আমি অনুৰোধ কৰিছোঁ যাতে এই যি সৃষ্টিশীল এই অনুষ্ঠান ভাগি যাতে আমি সক্ৰিয়ভাৱে আমি জীয়াই ৰাখিব পাৰোঁ তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ আৰু কৰোঁ। সেয়েহে আমি এই বিদ্যালয়খন যাতে আমি জীয়াই ৰাখিব পাৰোঁ আমি সকলোৱে মহান প্ৰচেষ্টাটো লোৱা উচিত আৰু ইয়াকে কৈ মই সকলোকে ধন্যবাদ জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।